everyone, welcome to Education Idea. আজি এই ভিডিওত ক্লাস 7 অফ সোশ্যাল সায়েন্সৰ পৰা কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাস কৰিব লৈছো। ফাৰ্স্ট কোৱেশ্চনটো হৈছে what is the total number of latitude lines? দ্ৰাঘিমা ৰেখাৰ সৰ্বমুঠ সংখ্যা কিমান? অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 360। দ্ৰাঘিমা ৰেখাৰ সৰ্বমুঠ সংখ্যা হৈছে 360 ডাল। নেক্সট কোৱেশ্চনটো হৈছে which longitude is called the international deadline? কোনডাল দ্ৰাঘিমা ৰেখাক আন্তৰ্জাতিক তাৰিখ ৰেখা বুলি কোৱা হয়? অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 180 ডিগ্ৰী। 180 ডিগ্ৰী দ্ৰাঘিমা ৰেখাডালক আন্তৰ্জাতিক তাৰিখ ৰেখা বুলি কোৱা হয়। নেক্সট কোৱেশ্চনটো হৈছে which longitude is called the prime meridian? কোনডাল দ্ৰাঘিমা ৰেখাক মুখ্য বা প্ৰাথমিক দ্ৰাঘিমা ৰেখা বোলে? অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 0 ডিগ্ৰী। 0 ডিগ্ৰী দ্ৰাঘিমা ৰেখাক মুখ্য বা প্ৰাথমিক দ্ৰাঘিমা ৰেখা বোলে। নেক্সট কোৱেশ্চনটো হৈছে the instrument used to measure earthquake is called? ভূমিকম্পৰ জোখাৰ বাবে ব্যৱহৃত সঁজুলিটো কি বুলি কোৱা হয়? অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সিসমোগ্ৰাফি। ভূমিকম্প জোখাৰ বাবে ব্যৱহৃত সঁজুলিটোক সিসমোগ্ৰাফি বুলি কোৱা হয়। নেক্সট কোৱেশ্চনটো হৈছে which is the most abundant gas in the atmosphere? বায়ুমণ্ডলত আটাইতকৈ বেছি পৰিমাণে থকা গেছটো কোনটো? অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব নাইট্ৰজেন। বায়ুমণ্ডলত আটাইতকৈ বেছি পৰিমাণে থকা গেছটো হৈছে নাইট্ৰজেন। নেক্সট কোৱেশ্চনটো হৈছে which of the following gases protect us from harmful sun rays? নিম্নলিখিত কোনটো গেছে আমাক ক্ষতিকাৰক সূৰ্যৰ ৰশ্মিৰ পৰা সুৰক্ষিত কৰে? অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অজন। অজন গেছে আমাক ক্ষতিকাৰক সূৰ্যৰ ৰশ্মিৰ পৰা সুৰক্ষিত কৰে। নেক্সট কোৱেশ্চনটো হৈছে which of the following gases used by plants to prepare food? খাদ্য প্ৰস্তুত কৰিবলৈ উদ্ভিদে নিম্নলিখিত কোনটো গেছ ব্যৱহাৰ কৰে? অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কাৰ্বন ডাই অক্সাইড। খাদ্য প্ৰস্তুত কৰিবলৈ উদ্ভিদে কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰে। নেক্সট কোৱেশ্চনটো হৈছে which layer of the atmosphere is the most important to humans? বায়ুমণ্ডলৰ কোনটো স্তৰ মানুহৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ? অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ট্ৰপস্ফিয়াৰ। ট্ৰপস্ফিয়াৰ মানুহৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ। নেক্সট কোৱেশ্চনটো হৈছে which of the following latitudes passes through India? নিম্নলিখিত কোনটো অক্ষাংশ ভাৰতৰ মাজেৰে পাৰ হৈ যায়? অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ট্ৰপিক অফ কেঞ্চাৰ। কৰ্কটক্ৰান্তি ৰেখা ভাৰতৰ মাজেৰে পাৰ হৈ যায়। নেক্সট কোৱেশ্চনটো হৈছে which layer of atmosphere does meteor appear? বায়ুমণ্ডলৰ কোনটো স্তৰত উল্কা দেখা যায়? অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব মেসোস্ফিয়াৰ। মেসোস্ফিয়াৰত উল্কা দেখা যায়। নেক্সট কোৱেশ্চনটো হৈছে what is the unit of angular distance? কৌণিক দূৰত্বৰ একক কি? অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডিগ্ৰী অৰ ৰেডিয়ান। কৌণিক দূৰত্বৰ একক হৈছে ডিগ্ৰী বা ৰেডিয়ান। নেক্সট কোৱেশ্চনটো হৈছে the rock which is made up of molten magma is? গলিত মেগমাৰে গঠিত শিলটো হৈছে? অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব igneous rock। গলিত মেগমাৰে গঠিত শিলটো হৈছে আগ্নেয় শিল। নেক্সট কোৱেশ্চনটো হৈছে which of the following is an igneous rock? নিম্নলিখিত কোনটো এটা আগ্নেয় শিল? অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বেছল্ট। বেছল্ট এটা আগ্নেয় শিল। কেইটামান আগ্নেয় শিল হৈছে গ্ৰেনাইট, গেব্ৰ আৰু বেথলিট। নেক্সট কোৱেশ্চনটো হৈছে which of the following is an sedimentary rock? নিম্নলিখিত কোনটো এটা গেদীয় শিল? অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব লাইমষ্টোন। চূণশিল এটা গেদীয় শিল। কেইটামান গেদীয় শিল হৈছে চেল, বোকাশিল, কংগ্লোমাৰেট আৰু স্যাণ্ডষ্টোন বালিৰ শিল। নেক্সট কোৱেশ্চনটো হৈছে the majority of earth crust is composed of which rock? পৃথিৱীৰ ভূতকৰ বেছিভাগ কোনটো শিলেৰে গঠিত? অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব igneous rock। পৃথিৱীৰ ভূতকৰ বেছিভাগ আগ্নেয় শিলেৰে গঠিত। নেক্সট কোৱেশ্চনটো হৈছে where is the ozone layer located? অজন স্তৰটো ক'ত অৱস্থিত? অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ষ্ট্ৰেটোস্ফিয়াৰ। অজন স্তৰটো ষ্ট্ৰেটোস্ফিয়াৰত অৱস্থিত। নেক্সট কোৱেশ্চনটো হৈছে what is the name of glacier sediments? হিমবাহৰ অৱক্ষেপবোৰৰ নাম কি? অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব মৰেন। হিমবাহৰ অৱক্ষেপবোৰৰ নাম হৈছে গ্ৰাব। নেক্সট কোৱেশ্চনটো হৈছে where is a mushroom shaped rock is found? কাঠফুলাৰ আকৃতিৰ শিল ক'ত পোৱা যায়?
অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডিজাৰ্ট, কাঠফুলাৰ আকৃতিৰ শিল মৰুভূমিত পোৱা যায়। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নৰ্থ কাছাৰ হিল ডিষ্ট্ৰিক্ট প্ৰেজেণ্টলি নন এজ? উত্তৰ কাছাৰ পাৰ্বত্য জিলাখন বৰ্তমান কি নামেৰে জনাজাত? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডিমা হাছাও। উত্তৰ কাছাৰ পাৰ্বত্য জিলাখন বৰ্তমান ডিমা হাছাও নামেৰে জনাজাত। নেক্সট কুৱেশ্যনটো হৈছে হুৱেন ৱাজ কাৰ্ড অইল ফাৰ্ষ্ট ডিস্কভাৰ্ড ইন ডিগবৈ উইদিন ইণ্ডিয়া? ভাৰতৰ ভিতৰত ডিগবৈত প্ৰথমতে কেতিয়া খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1889। 1889 চনত ভাৰতৰ ভিতৰত ডিগবৈত প্ৰথমে খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল। নেক্সট কুৱেশ্যনটো হৈছে ৰক হুইচ কণ্টেণ্ট ফজিল আৰ? জীৱাশ্ম থকা শিলবোৰ হৈছে। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চেডিমেণ্টাৰী ৰক। জীৱাশ্ম থকা শিলবোৰ হৈছে গেদীয় শিল। নেক্সট কুৱেশ্যনটো হৈছে দ্য থিনেষ্ট লেয়াৰ অফ দ্য আৰ্থ ইজ? পৃথিৱীৰ আটাইতকৈ পাতল স্তৰটো হৈছে। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ক্ৰাষ্ট। পৃথিৱীৰ আটাইতকৈ পাতল স্তৰটো হৈছে ভূত্বক। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ONGC? ONGCৰ সম্পূৰ্ণ অৰ্থ কি? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অইল এণ্ড নেচাৰেল গেছ কৰ্পোৰেশ্যন। ONGCৰ সম্পূৰ্ণ অৰ্থটো হৈছে অইল এণ্ড নেচাৰেল গেছ কৰ্পোৰেশ্যন। নেক্সট কুৱেশ্যনটো হৈছে একৰ্ডিং টু 2011 চেন্সাছ হুইচ ইজ দ্য লেষ্ট পপুলেটেড ষ্টেট ইন ইণ্ডিয়া? 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ আটাইতকৈ কম জনবসতিপূৰ্ণ ৰাজ্য কোনখন? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ছিকিম। 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ আটাইতকৈ কম জনবসতিপূৰ্ণ ৰাজ্যখন হৈছে ছিকিম। নেক্সট কুৱেশ্যনটো হৈছে একৰ্ডিং টু 2011 চেন্সাছ হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ দ্য হাইষ্ট লিটাৰেচি ৰেট? 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ সৰ্বাধিক? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কামৰূপ মেট্ৰ'। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ কামৰূপ মেট্ৰ' জিলাত সাক্ষৰতাৰ হাৰ সৰ্বাধিক। নেক্সট কুৱেশ্যনটো হৈছে দ্য মষ্ট এবাণ্ডেণ্ট মেটেল ইন আৰ্থ ইজ? পৃথিৱীৰ ভূত্বকত প্ৰচুৰ পৰিমাণে পোৱা ধাতুটো হৈছে। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এলুমিনিয়াম। পৃথিৱীৰ ভূত্বকত প্ৰচুৰ পৰিমাণে পোৱা ধাতুটো হৈছে এলুমিনিয়াম। নেক্সট কুৱেশ্যনটো হৈছে দ্য শ্বৰ্টেষ্ট ডেট লেন্থ ডেট অকাৰ্ছ ইন দ্য নৰ্দাৰ্ণ হেমিস্ফিয়াৰ ইজ? উত্তৰ গোলাৰ্ধত হোৱা আটাইতকৈ চুটি দিনটো হৈছে। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 22 ডিচেম্বৰ। উত্তৰ গোলাৰ্ধত হোৱা আটাইতকৈ চুটি দিনটো হৈছে 22 ডিচেম্বৰ। নেক্সট কুৱেশ্যনটো হৈছে ট্ৰপিক অফ কেঞ্চাৰ ডাজ নট পাছেছ থ্ৰু হুইচ অফ দ্য ফলোইং ষ্টেট? কৰ্কটক্ৰান্তি ৰেখা নিম্নলিখিত কোনখন ৰাজ্যৰ মাজেৰে পাৰ নহয়? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব উৰিষ্যা। কৰ্কটক্ৰান্তি ৰেখা উৰিষ্যা ৰাজ্যৰ মাজেৰে পাৰ নহয়। ভাৰতত কৰ্কটক্ৰান্তি ৰেখা 8খন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে। সেই ৰাজ্যকেইখন হৈছে ৰাজস্থান, গুজৰাট, মধ্যপ্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, পশ্চিমবংগ, ত্ৰিপুৰা আৰু মিজোৰাম, আৰু ই উৰিষ্যা ৰাজ্যৰ মাজেৰে পাৰ নহয়। নেক্সট কুৱেশ্যনটো হৈছে হুইচ লেয়াৰ হেল্প আছ টু লিচেন টু দ্য ৰেডিঅ'? কোনটো স্তৰে আমাক ৰেডিঅ' শুনাত সহায় কৰে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব থাৰ্মোস্ফিয়াৰ। থাৰ্মোস্ফিয়াৰে আমাক ৰেডিঅ' শুনাত সহায় কৰে। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ লেয়াৰ অফ এটমস্ফিয়াৰ ডু ষ্টৰ্ম এণ্ড ৰেইন অকাৰ? বায়ুমণ্ডলৰ কোনটো স্তৰত ধুমুহা আৰু বৰষুণ হয়? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব টপস্ফিয়াৰ। বায়ুমণ্ডলৰ টপস্ফিয়াৰত ধুমুহা আৰু বৰষুণ হয়। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, আৰু আগৰ ভিডিঅ'বিলাক যদি চোৱা নাই ক্লিক কৰি চাব পাৰিব। থেংক ইউ।